সময় দেখে জগত নিখিল যত পাপ পুণ্য সমস্ত নিবৰ্তিল হৰিৰ কথাত তাৰ ৰতি অবিশ্ৰাম সদায় মুখতনে ৰৈ ৰাম কৃষ্ণ বুলিবা অপূৰ্ব কিনো কহিলা মুনি ইছু কথা একো বৰষতো নতুনি নাহাবধানে নিপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ মহাধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সহায় খ্যাত পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখকৰ স্ত্ৰী বাল্য বৃদ্ধ সমস্ততে অধিকাৰ চণ্ডালকো কৰে নামে দেখনে উদ্ধাৰ কলিৰ সন্ধ্যাত মহি পঢ়িল পিতৃত তুমি মহাবৈষ্ণৱত কহিব বিদিত কৃষ্ণ জয় গুৰু। আমি এতিয়া যিখিনি কথা পাঠ কৰা হ'ল এই কথাখিনি শ্ৰোতাৰূপী আপোনাহঁত প্ৰত্যেকেই কম বেছি পৰিমাণে বুজি পাইছে, কিন্তু আমাৰ এটা উদ্দেশ্য হৈছে যে আমাৰ জ্ঞানৰ পৰিধি সকলোৱে সমান নহয়। কোনোবাই আমি অধ্যয়নৰ প্ৰতি সুবিধা পাইছোঁ, কোনোবাই সুবিধা পোৱা নাই, নহয় জানো? বা আমাৰ কাৰোবাৰ পৰিৱেশ আছে, কাৰোবাৰ পৰিৱেশ নাই, গতিকে আমি সমানে বুজিবলৈ সুবিধা নাপাওঁ। সেইকাৰণে এই ধৰ্মশাস্ত্ৰইনো কি কৈছে এই কথাখিনি আমি কিছু আলোচনা কৰোঁ। এই যে মহাভাগৱত বুলি কোৱা হৈছে, এইভাগ শ্ৰীমদ ভাগৱত আপোনালোকে সকলোৱে দেখিছে। হয়তো এই অঞ্চলত অসমীয়াৰ মাধ্যমৰ স্কুল খুব কম বা নায়েই, ইংৰাজী বা হিন্দী মাধ্যমতে আপোনালোক অধ্যয়নৰত বা আপোনালোকৰ ল'ৰাবিলাকে জানে। আমাৰ দুইজন বক্তাই খুব সুন্দৰকৈ কথাখিনি কৈ গ'ল যে সংস্কৃতৰ দেৱভাষাৰ পৰা আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে অৱনীতি চাৰি বেদ বিচাৰি বেদত কৰোঁ হৰিনাম, দিন ৰাতি একাকাৰ কৰি সংস্কৃতৰ জটিল জটিল শব্দবিলাক বিচাৰি বিচাৰি দিন ৰাতি একাকাৰ কৰি অসমীয়া ভাষালৈ অনুবাদ কৰিলে। বুজি পাইছেনে? এই ধৰ্মশাস্ত্ৰবিলাক প্ৰথমতে ক'ত আছিলে? দেৱভাষা বুলি কোৱা হয় সংস্কৃতৰ যিবিলাক জটিল শব্দ, যিবোৰ শব্দ আপোনাৰ মোৰ মুখত উচ্চাৰণেই নহয়, নুফুটে। এতিয়া সেই জটিল শব্দবিলাক দিন ৰাতি একাকাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অধ্যয়ন কৰি দেখিলে যে ধৰ্মশাস্ত্ৰবিলাক যদি এনেকৈ ব্ৰতি থাকিব লগা হয় তেতিয়াহ'লে মানৱ জাতিটো উত্তৰণ নঘটিব। সেয়েহে তেখেতে সমগ্ৰ মানৱ জাতিৰ কাৰণে, এইটো কোনো এটা জাতৰ কথা নাই দেই, আহোম কোচ কলিতা এনেকুৱা বুলি কথা নাই, আমি ঈশ্বৰৰ সন্তান মানৱ জাতিটো কেনেকৈ উত্তৰণ হ'ব এই কথাটা চিন্তা কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জটিল সংস্কৃতৰ পৰা অসমীয়া ভাষাত অনুবাদ কৰি দেখিলে যে এই সৃষ্টিৰ যিজন গৰাকী পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণ, যাক আপুনি মই অনুভৱ কৰিব পাৰোঁ, যেনেকৈ বায়ুমণ্ডল এই আমাৰ শূন্যত বিয়পি আছে বুলি আপুনি মই দেখিব নোৱাৰোঁ, কিন্তু বিশ্বাস কৰি ল'বই লাগিব।
আমি অনুভৱ কৰিছোঁ নহয়নে বায়ু আছে বুলি। গতিকে বিশ্ব ব্ৰহ্মাণ্ডত যে পৰম ব্ৰহ্ম ভগৱানটো আছে সেইটো আমি অনুভৱ কৰিব লাগিব। প্ৰমাণ চাওঁ বুলি ক'লে হাতখন বুকুত এবাৰ দি চালেই হ'ল। যিটো হৃদয়ত এটা ধ্বনি হৈ আছে, ঢিল ঢিল এটা শব্দ, এয়াই হৈছে পৰমাত্মা পৰম ব্ৰহ্ম ভগৱন্তৰ প্ৰত্যেকৰ হৃদয়ৰ কোহে কোহে বিৰাজমান হৈ থকা অনাদি অনন্ত ভগৱন্তৰ অংশ আপুনি মই একোটা জীৱ। গতিকে এই পৰম ব্ৰহ্ম ভগৱন্ত যদি আমাৰ হৃদয়স্থিত হৈ আছে, তেতিয়াহ'লে সেই ভগৱন্তই জীৱসকলক সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মাক দায়িত্ব দিছিলে। ব্ৰহ্মাৰ দায়িত্ব এইকাৰণে কৈছিলে যে ব্ৰহ্মা তুমি জীৱসকল সৃষ্টি কৰা, আৰু গোটেই সৃষ্টিৰ জীৱসকলক পালন কৰিবৰ কাৰণে পৰম ব্ৰহ্ম ভগৱন্ত নাৰায়ণে বিষ্ণু অংশ অৱতাৰ হৈছিলে, আৰু সেই জীৱসকলক সময়ত সংহাৰ কৰিবৰ কাৰণে তেখেতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ অৰ্থাৎ শিৱৰূপ ধাৰণ কৰিছিলে। এই তিনিজনৰ মূল উৎসটো কোন? অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণ। আৰু শ্ৰীহৰি নাৰায়ণে যিখন সংবিধান প্ৰস্তুত কৰিছিলে, যিখন ৰীতি নীতিৰ মাজেৰে সমাজ চলিব, সেই সমাজ চলাৰ যিটো বিধান, সেই বিধানটো সৃষ্টিৰ গৰাকী নাৰায়ণে গৈ পেলাই ব্ৰহ্মাক যিহেতু সৃষ্টি কৰিবলৈ দিছিলে, গতিকে তেওঁ গোটেই বিধানখিনিৰ সূত্ৰখিনি দি দিছিলে। আপোনালোকে কথাষাৰ যদি বুজিবলৈ অসুবিধা হয় আমাক যদি পুনৰ সোধে আমি পুনৰ ক'ম যে জীৱশ্ৰেষ্ঠ জীৱসকলক কেনেকৈ প্ৰতিপালন কৰিব, এই কথাখিনিৰ বাবে এখন বিধান প্ৰস্তুত কৰি অনাদি অনন্ত শ্ৰীহৰি নাৰায়ণে সেই বিধানখন ব্ৰহ্মাক দিছিলে। আৰু ব্ৰহ্মাই জীৱসকল সৃষ্টি কৰি থকাতেই গ'ল, তেওঁ সেই বিধানখিনি কাক দিব? ব্ৰহ্মাই শেষত দেখিলে যে এই বিধানখিনি যদি মই জনসমাজত বিস্তাৰিত ৰূপত প্ৰচাৰ নকৰোঁ, তেতিয়াহ'লে জীৱসকল পথভ্ৰষ্ট হ'ব। সেই বুলি ভাবি ব্ৰহ্মাই সেই বিধানখিনি নাৰদক দিলে। কথা মন কৰিব দেই, নাৰায়ণে কোৱা বিধানখিনি ব্ৰহ্মাক নাৰায়ণে ক'লে, আৰু সেই নাৰায়ণে সেই বিধানখিনি ব্ৰহ্মাই নাৰদ মুনিক ক'লে। এতিয়া নাৰদ মুনিয়ে গোটেই বিশ্বজগত ভ্ৰমি ফুৰিছে, ভ্ৰমি ফুৰি উপযুক্ত এজন ব্যক্তিক আকৌ বিচাৰি পোৱা নাই। এই কথাখিনি কাক ক'ব? কাৰণ যাক ক'ব তেওঁৰ যদি সমাজখন কল্যাণ হ'ব লাগিব। এদিন ভাগ্যক্ৰমে নাৰদ মুনিয়ে মহামুনি ব্যাসদেৱক লগ পালে, আৰু সেই মহামুনি ব্যাসদেৱকেই নাৰদ মুনিয়ে এই পৰম ঈশ্বৰে কোৱা মহান বাণীখিনি গোটেই শুদ্ধ কথাখিনি প্ৰকাশ কৰিলে, নহয়নে বাৰু? আৰু যেতিয়া ব্যাসমুনিয়ে সেই কথাখিনি জানিলে, ক্ৰমান্বয়ে বস্তুটো এটা ষ্টেপ গৈ নামি আহিছে দেই। এতিয়া মহামুনি ব্যাসদেৱে সেই বাৰ্তাখিনি কাক দিব? এতিয়া এজন যোগ্য ব্যক্তিৰ প্ৰয়োজন আছে। এই বুলি চিন্তা চৰ্চা কৰি কৰি সাধনা কৰি কৰি মহামুনি ব্যাসে দেখিলে যে মহামুনি শুকদেৱৰ বাদে এইখিনি ওজন ল'ব পৰা শক্তি আৰু কোনো নাই। সেয়েহে ব্যাসদেৱে এই মহাভাগৱতৰ অমৃত ভাণ্ডাৰৰ যিটো সূত্ৰ, সেই সূত্ৰ মহামুনি শুকদেৱক প্ৰদান কৰিলে। এতিয়া মহামুনি শুকদেৱৰ মনস্তত্বত সেই অমৃতৰ যিটো ভাণ্ডাৰ সি সজীৱ হৈ আছে, কিন্তু ক'বলৈ তেখেতে সুবিধা পোৱা নাই। আৰু আজি সৌভাগ্যক্ৰমে সেইখন ৰাজ্যৰে ৰজা পৰীক্ষিতৰ আজি দুৰ্দশাৰ সময়। যিহেতু পৰীক্ষিত এজন একান্ত ভকত আছিল, গতিকে একান্ত ভকতজনে অনিমন্ত্ৰিতভাৱে মহামুনি শুকদেৱে তেওঁৰ স্থানলৈ আহি উপস্থিত। গতিকে আপুনি মই যদি জীৱনত ভাল কাম কৰিছোঁ, কোনে জানে তোমাৰ সপোন হ'বনে পূৰণ? ভাল বুলি ভাবোঁতে কেতিয়াবা আপুনি ময়ো বেয়া কাম কৰোঁ। সমান ঠাইত খোজকাঢ়োঁতেও কেতিয়াবা উজুতি খাওঁ, নহয়নে বাৰু? দুখ বেদনা বিষাদ বা সমস্যাৰে জৰ্জৰিত হোৱা সেই দুখৰ বেলিকা আপোনাৰ মোৰ ওচৰলৈ এজন ভাল মানুহ আহি উপস্থিত হ'বহি অনিমন্ত্ৰিতভাৱে। আজি সেই বিপদৰ সন্ধিক্ষণত ৰজা পৰীক্ষিতৰ ওচৰলৈ মহামুনি শুকদেৱে অনিমন্ত্ৰিত ৰূপত আহিলে, আৰু সেই মহামুনি শুকদেৱে এই পবিত্ৰ মহাভাগৱত শাস্ত্ৰৰ কথাখিনি ৰজা পৰীক্ষিতক কৈ ৰজা পৰীক্ষিতৰ জীৱন ধন্য কৰিলে। সময়বোৰ এনেকৈ পাৰ হৈ গ'ল। কিন্তু এটা কথা, যি সময়ত মহামুনি শুকদেৱে ৰজা পৰীক্ষিতক ঈশ্বৰৰ কথা শুনাইছিলে, সেই সময়ত আমাৰ উপৰোক্ত দুইজন লোকে কৈ গ'ল যে ৬০,০০০ ঋষিৰ শুনাৰ সৌভাগ্য হৈছিলে। এজন দুজন নহয়, ৬০,০০০। আপুনি যিমানখিনি আছোঁ ইয়াত, আমি যেনিবা ২,০০০ ইয়াত ওচৰে পাজৰে আছোঁ, সেই সময়ত ৬০,০০০ মানুহে শুনিছিলে। কিন্তু তেতিয়াতো মাইকৰ ব্যৱস্থা নাছিলে, আছিল জানো? কেনেকৈ শুনিছিলে? শ্ৰদ্ধাৰে। সেইকাৰণে ধৰ্মশাস্ত্ৰ শুনোতে সদায় কয়
অ শুনা সভাসদ জন হুয়া এক মন, যিটো এক মন হৈ পেলাই সভাসদসকল শুনা এই বুলি কৈছে। আৰু মাকে শুনি পাই সন্তানৰ বিননি বোলে বদলি মুখৰ পৰাই মাকে ল'ৰাটো কান্দিছিলে নাই কান্দা, মাকে গম পায় মাকৰ কাণখন ইমান প্ৰখৰ, মোৰ ল'ৰাটো শুৱাই থৈ আহিছিলোঁ কান্দিছে নেকি। চোতালত কাম কৰি থাকোঁতে মাকৰ দৃষ্টি কেৱল আলিবাটত থাকিব পাৰে, চকুৰ দৃষ্টি, মনৰ দৃষ্টি সন্তানটোৰ লগত। যেনেকৈ কাছই বোলে বালিত কণী পাৰি পেলাই চকুৰ দৃষ্টিয়ে সি কণীখিনি উমনি লয়, তদ্ৰূপ মাতৃৰ দৃষ্টি যেনেকৈ মনৰ দৃষ্টি সন্তানৰ ওপৰত, তদ্ৰূপ ভগৱন্তৰ দৃষ্টি ভকতৰ ওপৰত। আৰু আজি সেই ৬০,০০০ ঋষিয়ে দৃষ্টি দিছিলে ঈশ্বৰৰ কথা গুণগান কৰোঁতে। কিন্তু এটা কথা, তেখেতলোকে ঈশ্বৰৰ কথা দৃষ্টি দিছিলে সত্য, কিন্তু নিজকে তেওঁলোকে ভাবিছিলে মইহে এজন অভিজ্ঞ, মইহে এজন গুণীজ্ঞানী, মইহে এজন শ্ৰেষ্ঠ। এই যিটো আত্মভিমান, এইটো যিটো অহংকাৰী এটা মন লৈ পেলাই তেওঁলোকে ঈশ্বৰৰ কথা শুনিছিলে, সেইকাৰণে তেখেতলোকৰ বোলে কথাখিনি বিধিগত নহ'ল, এফালে শুনিলে আৰু এফালে ওলাই গ'ল। গতিকে আপুনি মন কৰিব, ঈশ্বৰৰ কথা শুনোতে আমি কেতিয়াও ডাঙৰ ধুনীয়া ৰাজ পোছাক পিন্ধি আহিব নালাগে, ধুনীয়া সোণৰ দামী অলংকাৰ পিন্ধি আহিব নালাগে। আমাৰ ভকতেই হওক আয়ে হওক, আমি একদম সাধাৰণ এজন ব্যক্তি হিচাপে সৰুতকৈ সৰুতহে ভকতি ৰয়। এটি বালি চাহি ১০০ ভাগ কৰিলে, এটা বালি চাহি আমি মনিব নোৱাৰোঁ, তাক যদি ১০০ ভাগ কৰিব পৰা হয় মনিব পাৰিমনে? তাৰহে এভাগ মই। এটা বালি চাহি ১০০ ভাগ কৰিলে সেই ১০০ ভাগৰ যিটো ভাগ হ'ব তাৰ এভাগটোহে বোলে মই। আমি কিমান ক্ষুদ্ৰ। এই যিটো ভাৱনাৰে আমি ঈশ্বৰৰ কথা যদি শুনো, সন্তৰ সংগলৈ যদি যাওঁ, আপুনি দেখিব যে ঘৰখনলৈ আপোনাৰ শান্তি আহি গ'ল। আপুনি গৰু পোৱালিটো যেতিয়া কৃষকজনে ঘৰলৈ লৈ আহে, দাঙি পেলাই আপুনি মন কৰিবচোন, ইয়াতো বহুত গৰু আছে আমি দেখিছোঁ। এটা গৰু আৰু মাকজনীয়ে খেতিয়কজনে ঘৰলৈ খেদাই আনিব পৰা নাই, কিন্তু বাৰে বাৰে মাকক খেদাইছে, কিন্তু পোৱালিটো আহিব খোজা নাই কাৰণে মাকক গৰু পোৱালিটোৰ সৈতে কৃষকে ঘৰলৈ আনিব পৰা নাই। কিন্তু সেই মানুহজনে যদি গৰু পোৱালিটো কোচত তুলি লৈ আনে, আপুনি পিছে পিছে মাকজনী লাগি আহিব। অৰ্থাৎ ভক্তি আৰু পবিত্ৰ এটা মন লৈ আমি যদি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰে আপোনাৰ মোৰ ঘৰখনত একদম কোহে সোমাই থাকিব। আৰু আমাৰ ঘৰখনত যদি ঈশ্বৰ থাকে, দেখিব সুখ হৈছে, আনন্দ হৈছে, সমৃদ্ধি হৈছে। ধন টকা পইচা সুখেই সুখ নহয়, সেইবোৰ সুখ লাগিব, কিন্তু মনৰ যিটো প্ৰফুল্লতা সুখ, মনৰ যিটো শান্তি, এই মনৰ শান্তিতকৈ বিশ্ব ব্ৰহ্মাণ্ডত কোনো শান্তিয়েই নাই। গতিকে মনৰ শান্তি পাবলৈ হ'লে সাধুৰ সংগৰ মাজেৰেহে ই ফাউণ্ডেশ্যন বনোৱা হয়, ভেটি বনোৱা হয়। এতিয়া মূল কথাটোলৈ আমি আহিছোঁ। আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ক'ব খুজিছে, এই কথাখিনি কওঁতে আমি কিন্তু অন্য মনস্ক হৈ আছিলোঁ গুৰুদেৱ। গতিকে আমাৰ কথাখিনি মনত নাথাকিল। এতিয়া আমি তোমাক বিনম্ৰতাৰে আবেদন জনাইছোঁ, আমাক যেন সেই কথাখিনি আকৌ এবাৰ কোৱা। আৰু এতিয়া মহামুনি শুকদেৱে কি কথা কৈছিলে এই কথাষাৰ শুনক। মহামুনি শুকদেৱে সেই ৬০,০০০ ঋষিক ক'লে যে হে ঋষিগণ, তোমরা হক শ্ৰেষ্ঠ, জ্যেষ্ঠ, অধ্যয়নৰত, জ্ঞানৱন্ত, কিন্তু মোৰ বয়স আৰু জ্ঞানৰ পৰিধি যিটো সময়ত আছিল মই সেই সময়তহে ক'ব পাৰিছিলোঁ। এতিয়া মোৰ বয়সৰ পৰিধি, জ্ঞানৰ পৰিধি আটাইখিনি লোপ পাইছোঁ, গতিকে এইখিনি ক'ব পৰা সামৰ্থ্য মোৰ এতিয়া নাই। তোমালোক যদি সঁচাকৈ একান্তভাৱে ঈশ্বৰৰ কথা শুনিবলৈ হেঁপাহ কৰিছা, তেন্তে মই এজন ব্যক্তিৰ ঠিকনা দিব পাৰোঁ। আৰু তেওঁক কিন্তু তোমালোকে গুৰু মানিলে, তেওঁৰ মুখেৰে ঈশ্বৰৰ কথাখিনি শুনিলেও তোমালোক কৃতাৰ্থ হ'বা। এই বুলি যেতিয়া মহামুনি শুকদেৱে কথাষাৰ ক'লে, তেতিয়া আটাইসকলে বিনম্ৰতাৰে ক'লে, হে গুৰুদেৱ, আপুনি যি আজ্ঞা প্ৰদান কৰে আমি পালন কৰিম, আপুনি আমাক সেইজন মহান ব্যক্তিৰ ঠিকনা দিয়ক। সকলোৱে কাবৌ কৰি যেতিয়া মহামুনি শুকদেৱক আবেদন জনালে, তেতিয়া মহামুনি শুকদেৱে কোনো সংকোচ নকৰাকৈ প্ৰকাশ কৰিলে যে উগ্ৰসভা নামৰ এজন সুতকুলীয়া ব্যক্তি, যিজন অতি সাধাৰণ, দলিত, পীড়িত, নিষ্পেষিত বুলি কোৱা হয়, যিজনক উচ্চ আসন দিয়া নহয়, যিজনক সদায় সমাজে হেয় প্ৰতিপন্ন কৰে, সেই ব্যক্তিজনৰ নাম যেতিয়া মহামুনি শুকদেৱে উচ্চাৰণ কৰিলে, তোমালোকে যদি ঈশ্বৰৰ কথা শুনিব খুজিছা, উগ্ৰসভা সুতৰ ওচৰত গৈ গুৰু মানিলে তেওঁ তোমালোকক হুবহু কথাখিনি ক'ব পাৰিব। হুবহু মই যেনেকৈ কৈছিলোঁ তেনেকৈ ক'ব পাৰিব।
তেতিয়া সেই 60,000 ঋষিৰ মাজত দুটা মাজত ভাগ হ'ল। এটাই ক'লে আমি গুণী জ্ঞানী অধ্যয়ন পুষ্ট, আমি জাতত উচ্চ, আমি সেই নিজ ব্যক্তিজনৰ মুখেৰে আমি কেতিয়াও শুনিবলৈ নাযাওঁ। 60ৰ ভিতৰত 32 সংখ্যাত যিটো বেছি সি মানে নিজকে জ্যেষ্ঠ শ্ৰেষ্ঠ ভাবি সিহঁতে আঁতৰি গুচি গ'ল। আৰু যিটো কম সংখ্যক আজি 28,000 ঋষি, এইখিনিয়ে ভাবিলে যে মহামুনি ভোগদেৱ আমাৰ যিহেতু গুৰুৰ মুখে যিহেতু এজন ব্যক্তিৰ নাম উচ্চাৰণ হৈছে, তেওঁক গুৰু মানি যদি আমি ঈশ্বৰৰ কথা শুনিবলৈ যাওঁ, হুবহু কথা শুনি আমাৰ জীৱন ধন্য হ'ম বুলি যদি গুৰুমুখে কৈছে, সেই কথাটো আমি কেতিয়াও উলংঘা নকৰোঁ। এই বুলি যিসকল ঋষিয়ে এই কথাটোৰ সহমত প্ৰকাশ কৰিলে, সেই ঋষিসকলৰ ভিতৰত নেতৃত্ব দিয়া ব্যক্তিজনৰ নামেই হৈছে মহামুনি সৌনক। আৰু এই সৌনকে আদি কৰি 28,000 ঋষিয়ে উগ্ৰসভা হুতৰ ওচৰত বিনম্ৰতাৰে ক'লেগৈ, হে মুনিবৰ, মহামুনি ভোগদেৱৰ আজ্ঞা মৰ্মে তোমাক আমি গুৰু মানি তোমাৰ শ্ৰীমুখেৰে ঈশ্বৰৰ গুণ গান শ্ৰৱণ আৰু কীৰ্তন কৰিবলৈ আমি আহিছোঁ। আমাক নিৰাশ নকৰি প্ৰভু তুমি আমাক কিবা পৰিৱৰ্তন কৰা। এই বুলি যেতিয়া ঋষি শ্ৰেষ্ঠ জ্যেষ্ঠসকলে গৈ এজন উগ্ৰসভা ব্যক্তিৰ ওচৰত আবেদন জনালে, তেওঁৰ মনৰ ভিতৰৰ পবিত্ৰতাৰে মানে উপুৰি খাই চকুলো হৈ গৈ আহিল যে মোৰ আজি কি ভাগ্য, মই আজি ঈশ্বৰৰ কথা ক'বলৈ পাম নেকি, মই আজি ঈশ্বৰৰ কথা বৰ্ণনা কৰিবলৈ পাম। গতিকে ঈশ্বৰৰ কথা ক'বলৈ পোৱাটো বোলে বহুত ভাগ্যৰ কথা, আৰু শুনিবলৈ পোৱাটো বোলে বহুত ভাগ্যৰ কথা। গতিকে সহজ কথা নহয় ঈশ্বৰৰ কথা শুনাটো। গতিকে আমি যে আজি ঈশ্বৰৰ কথা শুনিবলৈ পাইছোঁ, গতিকে আমাৰ ভাগ্য। গতিকে এই শুভ ক্ষণত আমি এই নামঘৰৰ যিসকল প্ৰণেতা, যিসকল প্ৰতিষ্ঠাপক ব্যক্তিয়ে এই নামঘৰ ভাগ স্থাপন কৰিলে, সেই নামঘৰৰ প্ৰতিষ্ঠা কৰা ব্যক্তি যদি আমাৰ মাজত নাই, তেওঁলোকৰ আত্মাক যেন ভগৱন্তে আশীৰ্বাদ কৰক। আৰু যিসকল ব্যক্তি এতিয়াও আছে, তেখেতলোককো তথা আপোনাৰ সকলোকে যেন ঈশ্বৰে যেন কৃপা দৃষ্টি কৰক, তাৰ বাবে আমি এবাৰ ঈশ্বৰক আবেদন জনাওঁ। কৃষ্ণ গুৰু। এয়াই হৈছে মোৰ শাস্ত্ৰৰ কথা। আৰু সেই উগ্ৰসভা হুতে কোৱা কথাখিনিকে আজি মহাভাগৱতৰ এই দ্বিতীয় স্কন্ধৰ আমি পাঠ কৰিছোঁ। আৰু এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰোঁতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নিজস্বভাৱে তেখেতে কেৱল তেখেতৰ স্বাৰ্থপৰ মনোভাৱটো ইয়াত প্ৰয়োগ কৰা নাই, তেখেতৰ উপৰিও আৰু 10জন লেখকক ইয়াত সংযোগ কৰি পেলাই মহাভাগৱতৰ দ্বাদশ স্কন্ধ অসমীয়ালৈ অনুবাদ কৰি আমাক দি থৈ গৈছে। আৰু এই ধৰ্মশাস্ত্ৰসমূহৰ কেৱল ঈশ্বৰৰ গুণগান কথাৰ উপৰিও বিভিন্ন উদাহৰণ দিবৰ কাৰণে তেখেতে আখ্যানসমূহ আনিছে, যেনে হৰিচন্দ্ৰ উপাখ্যান আনিছে, আপোনাৰ গজেন্দ্ৰ উপাখ্যান আনিছে, এনেধৰণৰ বিভিন্ন বংশাৱলীৰ কথা আনিছে, বিভিন্ন শাস্ত্ৰীয় তথ্যসমূহ আনিছে। আমাৰ এই দায়ী অঞ্চলত আমাৰ বুদ্ধিষ্টসকলৰ যথেষ্ট প্ৰভাৱ আছে। গতিকে বুদ্ধ ধৰ্মৰ লোকসকলৰ যিটো বুদ্ধদেৱৰ যিটো জ্ঞানৰ সন্ধানৰ যিটো ধাৰা, সেই ধাৰাটোকো মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সন্মান জনাইছে। গৌতম বুদ্ধ এনেকুৱা এজন ব্যক্তি আছিলে, যিজনে সহাগৰা পৃথিৱীৰ ৰজা আছিলে, যিজনে দুখৰ কোনো গমেই পোৱা নাছিলে, সুখতেই তেখেতে জীৱন অতিবাহিত কৰিছিলে। এদিন যেনেকৈ তেওঁ ৰাজকাৰেঙৰ পৰা ওলাই যাওঁতে এজন মৰা মানুহ দেখিবলৈ পালে, এজন দুখীয়া মানুহ দেখিবলৈ পালে। তাৰ পাছত তেখেতৰ মনৰ যিটো ভাৱ, মানুহ কিয় বুঢ়া হয়, মানুহ কিয় মৰি যায়, এই যিটো ভাৱ যেতিয়া তেখেতৰ জাগৃত হ'ল, তেখেতে ঈশ্বৰৰ সাধনা কৰিলে। মই সংক্ষেপত কথাখিনি কৈছোঁ। শেষত তেখেতে বুদ্ধত্ব লাভ কৰি মানৱ জাতিক বুজাই দিলে যে ঈশ্বৰৰ অবিহনে এই সংসাৰখনত আৰু কোনো নাই। গতিকে এই ঈশ্বৰেই সৰ্বোচ্চ। গতিকে সেই পৰম ঈশ্বৰে আমাক মানুহ হিচাপে সৃষ্টি কৰিলে। মানুহ হিচাপে আমি সৃষ্টি হৈ মানুহে মানৱীয়তা যিখিনি গুণ, এই মানৱীয়তা গুণখিনি যদি আমি অৱলম্বন কৰোঁ, তেতিয়াহ'লে আমি মনুষ্যত্বৰ পৰা দেৱত্বলৈ উত্তীৰ্ণ হ'ব পাৰিম। আৰু মনুষ্যত্বৰ পৰা যদি আমি দেৱত্বলৈ উত্তীৰ্ণ নহওঁ, তেতিয়াহ'লে কিন্তু আমি ৰাস্তাতে যাবই লাগিব। যদি মনুষ্যত্বৰ পৰা আমাৰ লক্ষ্য দেৱত্বলৈ নহয়, কিন্তু আমি পশুত্বলৈ যাব লাগিব। ৰাস্তা মাত্ৰ দুটা, এটা দেৱত্ব, আনটো হৈছে পশুত্ব। আৰু দেৱত্বলৈ যোৱাৰ মূল পথটোৱে হৈছে এই সাধু সংগৰ যোগেদি। আৰু যদি দেৱত্বলৈ যাবলৈ ইচ্ছা নাই,
তুমি পশুত্ৰ অৰ্থাৎ তোমাৰ জীৱনটো তুমি ধ্বংস কৰিব যদি খুজিছা তেতিয়াহ'লে তুমি অসৎ সংগৰ প্ৰতি আসক্তি হোৱা আৰু সেই অসৎ সংগৰ পৰা কেনেকৈ আগবাঢ়ি আহি সৎ সংগলৈ গতি কৰিব এই কথাখিনি বুজাবলৈকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে এই শাস্ত্ৰসমূহ উদ্ধাৰ কৰিলে। এতিয়া ডাঙৰ কথা এটা হৈ গ'ল যে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ চণ্ডালকো কৰে নামে তেখনে উদ্ধাৰ কলিৰ সংখ্যাত মই পঢ়িলোঁ কৃতিত তুমি মহাবৈষ্ণৱকো পঢ়িলোঁ বিদিত। ৰজা পৰীক্ষিতৰ আগত মহামুনি ব্যাসদেৱে কৈছে যে কলিৰ সংখ্যাত মোৰ মহামুনি ভোগদেৱে কৈছে মই পিতৃ মোৰ ব্যাসদেৱৰ ওচৰৰ পৰা মই এই কথাখিনি গম পাইছোঁ যে ঈশ্বৰৰ গুণগান শুনিবলৈ কেৱল বয়সীয়াল ভকতসকলৰ বাবেহে আছে এনে কথা নহয়। স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ। স্ত্ৰী মানে কি? নাৰী জাতি। আমাৰ নাৰী জাতিক এটা সময়ত ইমানেই ডমিনেট কৰি থোৱা হৈছিলে আমাৰ এই ভাৰতবৰ্ষত আনকি সতীদাহ প্ৰথাকে আদি কৰি স্বামী বিনে তিৰিৰ গতি নাই এনেধৰণৰ কিছু বাক্যৰে নাৰী জাতিটোক মানে কোনো দিনেই ভাগৱতমুখী নামঘৰমুখী বা সংস্কাৰমুখী কামলৈ ঠেলি দিয়া নাছিল। বহু কষ্টৰ বলতহে আপোনালোকে এই সংসাৰখনত স্বাধীনতা লাভ কৰিছে। আমাৰ নাৰী জাতিটোক এটা সময়ত ইমানেই মানে তলত হেঁচি থোৱা হৈছিলে যদি সেই নাৰী জাতিটোক আমাৰ গুৰুজনাৰ আদৰ্শৰে যদি উজ্জীৱিত নকৰিলেহেঁতেন তেতিয়াহ'লে আইসকলে আজিও সেই লাও পাতৰ তলতে থাকিলেহেঁতেন। আৰু এগৰাকী নাৰীৰ অবিহনে এখন সুস্থ সমাজ কল্পনাই কৰিব নোৱাৰি। সমাজৰ পুৰুষ জাতিটোক কোনে সৃষ্টি কৰিছে? এগৰাকী নাৰীয়ে কৰা নাই জানো? যদি নাৰী এগৰাকী অশিক্ষিত হয় সেই পুৰুষ জাতিটো শিক্ষিত হ'বনে? যদি নাৰী জাতিটো শিক্ষিত হয় পুৰুষ জাতি কিয় অশিক্ষিত হ'ব? গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি পাতনিলৈ যোৱা প্ৰাক মুহূৰ্ততেই এটা উদাহৰণ দেখাইছে বুঢ়ীমা খেৰসুতীয়ে যে বোপায়ো তই এইদৰে খেলা ধূলা কৰি আজি 12 বছৰ তই ভিটিঙালি কৰি ঘূৰি ফুৰিছ, তোৰ লগৰবোৰে জ্ঞানৰ গভীৰতাৰ মাজলৈ গ'ল তই দেখা নাই? এটা কথা শুন বোপাই, ৰজাক স্বদেশে বুজে বিদ্যাৱন্তক কিন্তু সৰ্বদেশে বুজে। মহান এটা শব্দ দেই আই শুনিব। কোনে কৈছিলে? বুঢ়ীমা খেৰসুতীয়ে কৈছিলে। কাক? নাতি শংকৰক যে শুন হেৰ শংকৰ, ৰজাক স্বদেশে বুজে বিদ্যাৱন্তক সৰ্বদেশে বুজে এতেকে তই বিদ্যাৱন্ত হব পায়। এই কথাষাৰকে সাৰোগত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ হ'ল, নহ'লে মহাপুৰুষ নহ'লহেঁতেন। আৰু সেই এগৰাকী মাতৃয়েহে কোৱা এটি বাৰ্তাৰ যোগেদি শংকৰদেৱৰ জীৱন জ্যোতিময় হ'ল। আনহাতে ধ্ৰুৱই যে ধ্ৰুৱ লোক পালে কাৰ কাৰণে? এগৰাকী মাতৃ এটা উদাহৰণৰ কাৰণে পালে। প্ৰহ্লাদ যে জন্ম হ'ল কাৰ কাৰণে? এগৰাকী মাতৃৰ পবিত্ৰতা মনোভাৱৰ কাৰণে। গতিকে আমাৰ সমাজখনত আমাৰ যে কলুষিত মনৰ মানুহ যে জন্ম হৈছে ইয়াৰ মূল দায়ী কিন্তু আমাৰ মাতৃজাতি। কাৰণ মাতৃজাতিৰ অসৎ প্ৰবৃত্তিৰ ভাৱনাৰে চিন্তিত হোৱা সেই সন্তানৰ কাৰণেহে সমাজখন কলুষিত হৈছে। গতিকে মাতৃজাতিক শিক্ষিত কৰি তোলাৰ আমাৰ কাম্য। মাতৃজাতিক অধ্যয়নৰ প্ৰতি আমি আগুৱাই আনিব লাগিব। মাতৃজাতিক সান্নিধ্যৰ প্ৰতি আমি আগুৱাই আনিব লাগিব। সমমৰ্যাদা দিব লাগিব। বাপ আই ল'ৰা ছোৱালী সকলোৱে আমি মিলি এখন সুন্দৰ সমাজ গঢ় দিব লাগিব। এই ধৰ্মশাস্ত্ৰই কৈছে স্ত্ৰী বাল্য বৃদ্ধ সমস্ত। এতিয়া বাল্য বুলি কোৱাৰ লগে লগে আপোনাৰ মনলৈ আহিব পাৰে যে ডেকা ল'ৰাটোৱেনো বা কিয় ঈশ্বৰৰ কথা শুনিব লাগে? আমাৰ আইসকলে বা শুনিলে নহয়নে প্ৰভুসকল? আমাৰ দেউতাসকলে বাৰু শুনিলে ঈশ্বৰৰ কথা। আমাৰ ডেকা ল'ৰাকেইটাইনো কিয় ঈশ্বৰৰ কথা শুনিব লাগিছে? যিটো নুশুনিলেও হয়। এই ভাৱটো আপোনাৰ মোৰ জাগৃত হ'ব পাৰে। এই কথাষাৰ এটা খণ্ডনময় যুক্তি দিব খুজিছোঁ। আপোনাৰ মোৰ বয়সৰ দেউনা দিনক দিনে আমি পাৰ হৈ গৈছোঁ, কিন্তু দেখা চামটো দিনক দিনে বয়সৰ যিটো সিহঁতৰ ধাপ সেইটো আগবাঢ়িয়ে আহিছে। আপোনাৰ মোৰ পৰা হয়তো সৃষ্টিৰ পাতনি আৰু নেমেলিবও পাৰে। আৰু নতুন চামৰ ডেকা চামৰ পৰা কিন্তু সৃষ্টিৰ পাতনি বটবৃক্ষৰ দৰে জাতিষ্কাৰ হ'ব। হয়নে বাৰু কথাষাৰ? গতিকে আপোনাৰ মোতকৈ শিক্ষিত তেখেতলোক হ'ব লাগেনে নালাগে? বাদ বুলি অবাটে যদি গতি কৰি আমাৰ যুৱ প্ৰজন্মই অভক্ষ্য ভক্ষণ কৰে, ধৰ্মশাস্ত্ৰই কৈছে, আমাৰ উপৰোক্ত বাদ্যই কৈ গ'ল যে অভক্ষ্য ভক্ষণৰ দ্বাৰাই মানুহৰ মানসিক চিন্তাধাৰা বিকৃতি হয় আৰু সেই বিকৃত মানসিকতা চিন্তাধাৰাই মানুহ সমাজখন পংগু কৰি পেলায়। গতিকে আমাৰ নতুন প্ৰজন্মই কোনো কাৰণত যাতে বিকৃত মনোভাৱৰ গৰাকী নহওক তাৰ বাবে ধৰ্মশাস্ত্ৰ
ভকতৰ সান্নিধ্য লোৱাটো একান্তই কাম্য। সেইকাৰণে মহাভাগৱত শাস্ত্ৰই কৈছে স্ত্ৰী বাল্য বৃদ্ধ সমস্তৰে অধিকাৰ, চাণ্ডালকো কৰে নামে এখনে উদ্ধাৰ। নামৰ বোলে এনেকুৱা এটা শক্তি আছে চাণ্ডাল। চাণ্ডাল মানে কি? চাণ্ডাল দুই ধৰণৰ। চাণ্ডাল মানে বেয়া মানুহ, যি অসৎ কৰ্মৰ প্ৰতি সদায় আসক্তি, সেইজনক চাণ্ডাল বুলি কোৱা হয়। আমাৰ সমাজখনত দুজন চাণ্ডাল আছে। এজন হৈছে ভদ্ৰ পোছাক পিন্ধা চাণ্ডাল আৰু এজন হৈছে সঁচাকৈ চাণ্ডাল। যিজন দিন দৰিদ্ৰ অতি নিষ্কিন মানুহ চাণ্ডালক, তেওঁলোকৰো এটা ধাৰা আছে। আৰু খুব সুন্দৰ শিক্ষিত গুণী জ্ঞানী সাজ পোছাক পিন্ধা মানুহো চাণ্ডাল ৰূপত থাকে। মানুহ চিনাটো বৰ সহজ কথা নকয়। মানুহৰ মনটো পবিত্ৰও হয়, মানুহৰ মনটো অপবিত্ৰও হয়। যিজনে ইন্দ্ৰিয় দমি নিয়মিলা মন, আত্মায়ে পৰম বন্ধু বান্ধৱ জন। অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্ত্ৰৰ, আত্মায়ে পৰম শত্ৰু নালাগে অব। আমাৰ যে ইন্দ্ৰিয়বিলাক আছে, এই ইন্দ্ৰিয়বিলাক মনটোৱে যদি পৰিচালিত কৰিব পাৰিছোঁ, তেতিয়াহ'লে আমি গম পাম যে আমি এজন ভাল মানুহ। আৰু যদি আমাৰ মনটোক ইন্দ্ৰিয়বিলাকে পৰিচালিত কৰিছে, আপুনি কথাষাৰ বুজিবলৈ চেষ্টা কৰক, আপুনি কিন্তু চাণ্ডাল হৈ যাব। ধৰ্মশাস্ত্ৰই কৈছে, মানে সন্মুখতে বেয়া কাম এটা কৰিবলৈ এজন মানুহে কেতিয়াও পিছপৰকি নাহে, যদি তেখেতে মনৰ ইন্দ্ৰিয়ৰ অধীন হৈ থাকে। সেইকাৰণে ইন্দ্ৰিয় সংযম কৰিবৰ কাৰণে এই ধৰ্মশাস্ত্ৰসমূহ আমাৰ অধ্যয়ন কৰিবলৈ প্ৰয়োজন। আমি সাধুৰ সংগত আমি কিয় আহিব লাগে? আমাক মনটো সতেজ হ'বৰ কাৰণে আমি সাধুৰ সংগলৈ আহিব লাগে। মা দেউতাক আমি কিয় সেৱা কৰিব লাগে? জ্যেষ্ঠজনক আমি কিয় শ্ৰদ্ধা কৰিব লাগে? এইবিলাক যিটো নীতি শিক্ষা, এই নীতি শিক্ষাবিলাক আমি ল'ৰালি কালৰ পৰা যদি শিকোঁ, ডাঙৰ যেতিয়া আমি হৈ যাম, বয়স যেতিয়া আমাৰ বাঢ়ি যাব, তেতিয়া আমাক সেই অসৎ প্ৰবৃত্তিবিলাকে আমাক আক্ৰমণ কৰিবলৈ নোৱাৰিব। ঘৰখনত যেনেকৈ দুৱাৰখন বন্ধ কৰি আমি যদি সোমাই থাকোঁ, আমাক জানো প্ৰকাণ্ড খাৰ গৰু এটাই খেদি আহিলে আমাক মাৰিব পাৰিব জানো? নোৱাৰে নহয়। আমি দুৱাৰখন বন্ধ কৰি দিম। দুৱাৰখন বন্ধ কৰি দিয়াৰ লগে লগে খাৰ গৰুটো বাহিৰত থাকি যাব, আমি ভিতৰত থাকি যাম। গতিকে যিটো সমাজৰ বৰ্জনীয় দুঃভাৱনা, দুষ্কৰ্ম, দুশ্চিন্তা, সেইবিলাকে যেতিয়া আমাক খেদি আহিব, সেইবিলাকে খেদি অহাৰ লগে লগে আমি দুৱাৰখন বন্ধ কৰি দিম। কেনেকৈ বন্ধ কৰি দিম? জ্ঞানৰ মণিকোষৰ দ্বাৰা। বন্ধুসকল, তোমালোকে নিশ্চয় আশা কৰোঁ বুজিব পাৰিছা। আৰু কোনোবাখিনিত যদি বুজিবলৈ অসুবিধা হৈছে, আমাৰ প্ৰভুসকলে বুজাই দিব।